গলে তহঁতে ঘৰখনলৈ একেবাৰে পাহৰি যাওঁ চিঠি এখনতো দিব পাৰ আহা কথাবোৰ অলপ বুজিবাচোন মা মোৰ এমডি ৰিজাল্ট ওলাল 2 তাৰিখে আৰু 4 তাৰিখে মই দিল্লীলৈ গ'লো হয়নে নহয় আৰু আজি 10 তাৰিখে মইহে ঘৰ পালোহি ইয়াৰ মাজত আৰু চিঠি লিখাৰ ক'ত হ'লেও চিন্তা লাগে দেচোন পাপৰি দেউতাকেও তো দুদিন খবৰ লৈছিল জানো তেখেতে সদায় অভাৰ এক্টিং কৰে হে অমিত তোমাৰ খবৰ নাপাই আমি বৰ চিন্তাত আছিলো এই চিন্তাত আছিল মই ধৰি নানা হলে কিজানি এতিয়াও মিটিঙতে থাকিলাহেঁতেন কথাটো মিছা নহয় এই মানে অহাবাৰ ইলেকশ্যনত উঠিমতো গতিকে এতিয়াৰ পৰাই সাজু হ'ব লগা হৈছে অমিত তোমাৰ সকলো ভালে ভালে হৈ গ'ল নহয় হয় আপোনালোক বহক মই অকণমান ভিতৰৰ পৰা ডাক্তৰ পুতেকে নিশ্চয় দিল্লীৰ পৰা মিঠাই আনিছে আনক আনক আমি সকলোৱে চাহ একাপ খাওঁ নে কি কোৱা দাদাই মিঠাই আনিব দিল্লীৰ পৰা কি আনিছে জানে ৰ'ব এয়া দিল্লী মিঠাই কিন্তু কৰবি এংলিং ইজ এ ভেৰি গুড হবি পিছে অমিত এই তুমি এবাৰ প্ৰেক্টিছত নামিলে বৰশী বাবলৈ সময় পাবা জানো কাম কৰিবলৈতো গোটেই জীৱনটোৱে পৰি আছে খুৰাদেউ সেয়ে ভাবিছো কামত ধৰা আগতে দুদিনমান ফুৰি থাকি লওঁ নিশ্চয় নহ'লে এটা কাম কৰা এই সেউজবাৰী বাগিচাৰ মেনেজাৰ মিষ্টাৰ খোছলা মোৰ বৰ ভাল বন্ধু তোমালোক তুমি পাপৰি কৰবি দুদিনমানৰ কাৰণে তালৈকে যোৱা তেওঁৰো মাছ ধৰাত বৰ চখ তুমিও ভাল পাবা ইহঁতৰ চেঞ্জ এটা হ'ব মই পিছে ডিফুলৈ যাম বুলিহে ভাবিছো ডিফুলৈ কি হ'ল খুৰাদেউ নাই মানে হঠাৎ ডিফুলৈ মোৰ এজন বন্ধুৱে বহুত দিনৰ পৰা মাতি আছে এবাৰ গৈ আহোঁ বুলি ভাবিছো খুৰাদেউ পাপৰি ব'লা আমি আজি আহি পাইছাহে দুদিনমান পিছত গ'লে নহয় পাছত আৰু ক'ত সময় পাম কাম কাজৰ চিন্তা কৰিব লাগিব তাৰ আগতে দুদিনমান অলপ ফূৰ্তি কৰি ল'ব খুজিছো ইয়াত ফূৰ্তি কৰিব নোৱাৰি তোমাৰ কথা বুজিছো পাপৰি কিন্তু চোৱা তোমালোকৰ লগতো সদায় থাকিম চিন্তা কি হ'ল দাদা দুদিন মানে কিন্তু দুদিনেই দেৰি কৰিলে সঁচাকে বেয়া পাম ব'লা বাইদেউ বাই তুমি প্ৰদীপ তামুলীক লগ ধৰিছিলানে নাই তেখেতলৈ যোৱাই নহ'ল হোৱাট ইউ মিন তামুলী এজন MP মোৰ ভাল বন্ধু তেখেতক মই তোমাৰ কথা কৈ থৈছিলো তেওঁৰ এখন চিঠিত তোমাৰ কেৰিয়াৰ কিমান ওপৰলৈ যাব পাৰে তুমি বুজা নাই খুৰাদেউ মই এজন ডাক্তৰ আৰু মোৰ কেৰিয়াৰৰ উন্নতি নিৰ্ভৰ কৰিব মই ৰোগীক কৰা সেৱাৰ ওপৰত এইবোৰ কথা ক'বলৈ ভাল শুনিবলৈ ভাল কিন্তু একচুৱেল লাইফত এইবিলাক কথা একেবাৰে অৰ্থহীন অলপ প্ৰেক্টিকেল নহ'লে জীৱনত কিন্তু একো কৰিব নোৱাৰিবা খুৰাদেউ মোৰ প্ৰতি আপোনাৰ শুভেচ্ছা আছে সেয়া মই জানো কিন্তু মোৰ কেৰিয়াৰৰ চিন্তা আপুনি নকৰিলে মই ভাল পাম আপুনি একো নাভাবিব সি সদায় বৰ নাই মই একো ভবা নাই দেখা ল'ৰা অলপতে এক্সাইটেড হৈ যায় খং কমিল নে দেউতাৰ কথাবোৰত বেয়া নাপাবা তেওঁ তোমাক বৰ ভাল পাই বাবেই তেনেকৈ কৰে মই জানো তোমাৰ ভৱিষ্যত তুমি নিজেই কৰাটো ময়ো বিচাৰোঁ বেষ্ট অফ লাক যাওঁ ব'লা
পথ মিলে অজানাত একা বেকা যেন জীৱনৰে বাট একা বেকা যেন জীৱনৰে বাট সন্মুখৰে পথ মিলে অজানাত একা বেকা যেন জীৱনৰে বাট একা বেকা যেন জীৱনৰে বাট শ্যামলী বন আৰু নীৰৱ পাথৰ সকলো আৰু হাঁহি জীৱনৰ বাটৰ লগত শ্যামলী বন আৰু নীৰৱ পাথৰ সকলো আৰু হাঁহি জীৱনৰ বাটৰ লগত ভাবিছো মনেৰে মই আছেনে কোনোবাৰো অদেখা দূৰণিতে আদৰৰ টোপোলালৈ সন্মুখৰে পথ মিলে অজানাত একা বেকা যেন জীৱনৰে বাট একা বেকা যেন জীৱনৰে বাট নিজৰ কাহানিৰ সোঁৱৰণি বেদনাৰ স্মৃতিত দূৰণি হ'ল এৰি অহা অতীত নিজৰ কাহানিৰ সোঁৱৰণি বেদনাৰ স্মৃতিত আগলে মাতিছে যেন দূৰতে ৰৈ বুকুহে পাহেৰে স্বাগতম জনাবলে মুখৰে পথ মিলে অজানাত একা বেকা যেন জীৱনৰে বাট একা বেকা যেন জীৱনৰে বাট মিলে অজানাত একা বেকা যেন জীৱনৰে বাট জীৱনৰে বাট তই এনেকৈ আহি ওলাবি বুলি ভবাই নাছিলো এতিয়া আৰু ভাবিবও নালাগে মাত্ৰ বৰশী বাবল নিবিন্দিন তাকে ক তাকেইতো ক'ব খুজিছো কাইলৈ মই গাঁও এখনলৈ যাব লাগে তইও যাবি নেকি মোৰ লগত বাহ নগৈ মই তোৰ ইয়াত ঘৰ ৰখিবলৈ আহিছো নেকি আহক আহক মই আপোনাৰ কথাকে ক'ব খুজিছিলো মোৰ কথা ৰ'ব মই চিনাকি কৰি দিছো এখেত ডাক্তৰ অমিত দত্ত আৰু অমিত এখেত ৰেঞ্জাৰ নয়ন নিমিতি ভাল লাগিল লগ পাই এখেতৰ গাঁৱৰ ঘৰলৈকে যোৱাৰ কথা কৈছিলো ৰংহাং আজি নবহো ৰাতিপুৱা 10টা মানত যাম আপুনি ওলাই থাকিব আপুনি মানে মই আপুনিও যাব নেকি যাম মানে নিজে ভাল চাকৰি কৰিছো বুলি নিজৰ গাঁওখনটো এৰিব নোৱাৰো
সেই মাজে মাজে আহি থাকোঁ। যেতিয়া আহোঁ আমাৰ প্ৰফেচৰ চাহাবকো টানি লৈ আনো। আচ্ছা, বহুত ৰাতি হ'ল, এতিয়া শুই থাকক, কষ্ট অলপ হ'ব আৰু। কষ্ট? আৰে VIP দৰে আছো, কষ্ট কিহৰ? গুড নাইট। গুড নাইট। গুড মৰ্ণিং। মৰ্ণিং। ৰাতিপুৱাই ক'লৈ গৈছিলি? এনেই অলপ ঘূৰি আহিলো। আমি মিটিং এখনলৈ যাব লাগে। তইতো চাগে বৰশী বাবলৈহে যাবি? আৰু কি, তহঁত যা। আজি মাছ ভাজিবলৈ তেল তপতাই থব। বাৰু। বুজিলো, তোৰ বৰশীত মাছৰ সলনি ছোৱালীয়ে খুটিলে নহয়? নহয়, মানে সেইটো পৰিৱেশত ছোৱালীজনী কিবা অদ্ভুত ভাল লাগি গ'ল। হ'ব হ'ব, শুই থাক এতিয়া। আহোঁ। কৰবালৈ যোৱা? এই ৰাজুক মটৰচাইকেলখন দি আহিলো। তুমি? তোমালোকৰ ঘৰলৈকে গৈছিলো। কৰবিক নাপালা নেকি? তাইতো ক'লে তুমি এইফালে আহা বুলি। দেউতাই তোমাক বিচাৰি আছে। মই পাছত যাম দিয়া। পিছত নহয়, এতিয়াই বোলা। কি ভাবিছা? নাই, ভাবিছাতো ঠিকেই। মোক ক'বলৈ যদি বেয়া পাইছা, নালাগে ক'ব। তোমাৰ পৰা লুকাবলৈ মোৰ বাৰু কি আছে, ব'লা।